জয় স্টুডেন্টস, আজিৰ ভিডিঅ'খনত আমি ক্লাছ 7ৰ ইংলিছৰ ঠিক আছে প্ৰথম লেসন যোনটো আছে যাৰ নাম আছে হবিজ। ওকে, হবিজ আমাৰ লেসনৰ নামটো আছে আৰু আমি আজিৰ ভিডিঅ'খনত ইয়াৰে কুৱেশ্যন আনসাৰটো চাম। ইয়াতে চাই লও এইকেইটামান আমাৰ কুৱেশ্যন আনসাৰ আছে হা, ইয়াতে কেইটামান এক্টিভিটিজ আছে ঠিক আছে। গতিকে এইবিলাক আমি কৰিব লাগিব আজিৰ ভিডিঅ'খনত ঠিক আছে। বাট বিফোৰ ষ্টাৰ্টিং দ্য ক্লাছ, ওয়েলকাম টু মাই ইউটিউব চেনেল এক্সাম জ্যোতি and let's start the class with the today's question. First number এইবিলাক activities চাবচোন। Let's find out how much we have understood. তাৰ মানে আপুনি যে হবিজ লেসনটো পঢ়িলে তাতে আপুনি কি কি পঢ়িছে কি কি শিকিছে তাৰে ভিত্তি কৰি কেইটামান প্ৰশ্ন দিয়া আছে। সো ইউ আৰ টু আনসাৰ ইট। গতিকে আমি আজিৰ ভিডিঅ'খনত তাৰে আনসাৰবিলাক ডিসকাস কৰিম, কিন্তু আগতে চাই লওক হবিটো কি বস্তু। হোৱাট ইজ হবি? হবিটো বস্তুটো কি? হবিটো একচুয়ালি কি, আপনি যি পছন্দ কৰে ঠিক আছে, যি পছন্দ কৰে সেইটোৱে হ'ল আপোনাৰ কি হবি নহয়। সাপোজ মোৰ মানে বহুত ভাল লাগে টিভি চোৱা, গতিকে ৱাচিং টিভি ইজ মাই হবি। বুজি পাইছে নে? বা মই ক্ৰিকেট খেলাটো বহুত ভাল পাওঁ, সো ক্ৰিকেট ইজ মাই হবি। ওকে, ইয়াতে এজন ল'ৰা আছে ঠিক আছে ইরফান, তার মানে হবি কি আছে, তার মানে লেসন যেতিয়া আপনি পঢ়িব তাতে চাব যে কালেক্টিং স্ট্যাম্পস ঠিক আছে। ল'ৰাটোৰ ইচ্ছা কি আছে, স্ট্যাম্প বিলাক থাকে নহয় এই পোষ্ট যেতিয়া আমি পঢ়ো, গতিকে সেই ল'ৰাটোৰ ইচ্ছা কি আছে স্ট্যাম্পস বিলাক কালেক্ট কৰা। ওকে, সো সেই ল'ৰাটোৱে কালেক্ট স্ট্যাম্পস কৰিছিল, স্ট্যাম্পস বিলাক কালেক্ট কৰিছিল। স্ট্যাম্পস জানে এই এনেকুৱা থাকে সৰুকে স্ট্যাম্পস, আর এইটো বস্তু আপনার কোথায় থাকে নো পোস্টাল কার্ডত আমি যে পোস্ট অফিসত যে বস্তুবিলাক পঠাই দিও তাতে কেইটামান স্ট্যাম্প দি পেলাই পঠাব লাগে। সো সেই স্ট্যাম্পস বিলাক আগৰ বেলেগ বেলেগ ডিজাইনৰ স্ট্যাম্প আছিল, এতিয়া নতুন ডিজাইনৰ আছে, সেই সব কালেক্ট কৰিছিল। গতিকে এইটো তাৰ হবি আছিল, যাক আমি কি বুলি কওঁ ফিলেটলি বুলি কওঁ। তাৰ যে হবি আছিল এইটো কি আছিল ফিলেটলি। ওকে, গতিকে ফিলেটলি হবিটো কাৰ আছিল ইৰফানৰ। এতিয়া যেনেকে তাৰ হবি আছে ফিলেটলি, আপনার বেলেগ কিবা হব হবি হয়নে। গতিকে যেনেকে মোৰ হবি আছে, মোৰ হবি একচুয়ালি স্টাডিটো মোৰ বেছি ভাল লাগে, গতিকে স্টাডি ইজ মাই হবি। ওকে, নেক্সট আপনার যেনেকে আপনালোকৰ বেলেগ বেলেগ হবিজ হব, সেইটোকে আমি কি বুলি কওঁ হবি বুলি কওঁ। গতিকে আমাৰ প্ৰথম কোৱেশ্চনটোৱে দিয়া আছে হোৱাট ইজ এ হবি, হবিটো কি বস্তু। সো ইয়াৰে আনসাৰটো আমি চাওঁ এতিয়া। মই ইয়াতে ধুনীয়াকে আপোনালোকক লিখি পেলাই প্ৰভাইড কৰিছো। সো ইয়াতে যে আমাৰ প্ৰথম কোৱেশ্চনটো আছে হোৱাট ইজ এ হবি, হবি বস্তুটো কি। সো এ লেজাৰ টাইম এক্টিভিটি। ওকে, এই লেজাৰ LEI হ'ব LEISURE, leisure time activity that gives us fun. Okay, that gives us fun and joy is called what? হবি। ওকে, তার মানে যদি আপনি এনি ফ্রি টাইম আছে, লেজার মানে কি ফ্রি টাইম। ওকে, লেজার মানে কি হয় ফ্রি টাইম। গতিকে এই ফ্রি টাইমত যেতিয়া আপনি এনি বহি থাকে সেই সময়ত আপনার নহয় যদি একো কাম নাই, আপনি কিবা এনেকুৱা কাম কৰি যোনটো কৰিলে আপোনাৰ বেছি ভাল লাগে সেইটোকে হবি বুলি কোৱা হয় হা। সেইটো দি আপোনাৰ ফান হয়, মানে এনজয়মেন্ট হয়, জয় হয়, খুশি মানে হ্যাপিনেস ফিল হয়, that is a hobby. Okay, next next question চাবচোন, what do hobbies give us? So hobbies give us fun and joy. hobbies বিলাকে আমাক কি দিয়ে, ফান এন্ড জয় দিয়ে। মানে ফান মানে এনজয় কৰিব পাৰি, জয় মানে হ্যাপিনেস। ওকে, হোয়াট ইজ ফিলেটলি, ফিলেটলি বস্তুটো কি, এন্ড হোয়াট ডিফিকাল্টি উড ইউ ফেস ইফ ইউ টেক আপ ফিলেটলি। সো আপনি কি প্রবলেম, ডিফিকাল্টি মানে প্রবলেম, আপনি কি প্রবলেম ফেস করিব যদি আপনি ফিলেটলি মানে হবি হিসাবত লোৱা হয় আপনার। ওকে, so the collecting and study of stamps is what? Philately. Okay, the collecting and study of stamps, okay, is what? It's called philately. It is difficult to collect stamps of foreign countries. যদি আপনি বাহিৰৰ foreign countries যদি আপনি stamp collect কৰিব বিচাৰে তেনেহলে বহুত problem face কৰিব লগা হয়। so এইটো এটা ডাঙৰ problem ঠিক আছে। নেক্সট, হোৱাট ইজ ইৰফানছ হবি, ইৰফান হবিটো কি আছিল। সো ইৰফানছ হবি ইজ পেইন্টিং। ইৰফানৰ ইচ্ছা কি আছিল, তাৰ ইচ্ছা আছিল মেইনলি পেইন্টিং কৰাটো। ওকে, সো ইৰফানছ হবি ৱাজ পেইন্টিং। ওকে, সো ইয়াতে হ'ব হোৱাট ইজ ইৰফানছ হবি। So Irfan's hobby is painting. And what does he like to do? He likes to sit and paint landscape. গতিকে he মানে তাৰ কি কাম কৰাটো বেছি ভাল পাইছিল। সো সি বস্তুটো মেইনলি পেইন্ট কৰাটো ভাল পাইছিল। তাতে সি কি মানে পেইন্ট কৰা বেছি ভাল পাইছিল ল্যান্ডস্কেপ বিলাক ঠিক আছে।
আপোনাৰ যিমান নেচাৰেল বস্তুবিলাক যে আছে ল্যান্ডস্কেপ কেনেকে হয় সেইবিলাক বস্তু আগতেই বেছিকে ভাল পাইছিল ওকে নেচাৰেল বস্তুটো নেচাৰেল পেইন্টিং ল্যান্ডস্কেপস ওকে সেইটো বস্তু সি দেখুৱাটো বেছিকে ভাল পাইছিল নেক্সট চাবচোন নেম আ ফিউ ইনডোৰ এণ্ড আউটডোৰ হবিজ এতিয়া ভিতৰত আমি কি কাম কৰিব পাৰো হবি হিচাপত আৰু বাহিৰত মই কি হবি হিচাপত ৰাখিব পাৰো সো কালেক্টিং ষ্টেম্পছ এণ্ড কইনছ listening to music and reading books are indoor hobbies okay এইবিলাক হল ভিতৰত আমি হবি হিচাপত এইবিলাক হবি ৰাখিব পাৰো যেনেকে ষ্টেম্প কালেকশ্যন কৰা কইনছ কালেকশ্যন কৰা আগতে বেলেগ ধৰণৰ কইনছ আছিল এতিয়া কইনছ বিলাক বেলেগ হৈছে নহয় গান শুনা কিতাপ পঢ়া এইবিলাক ইনডোৰ হবিজ ইনডোৰ মানে ঘৰৰ ভিতৰত okay indoor মানে কি ঘৰৰ ভিতৰত okay আৰু গাৰ্ডেনিং ট্ৰেভেলিং সুইমিং ট্ৰেকিং etc are outdoor hobbies আৰু এইবিলাক আমাৰ হবিজ কি হয় আপোনাৰ আউটডোৰ হবিজ হয় আউটডোৰ মানে কি ঘৰৰ বাহিৰত নহয় ঘৰৰ বাহিৰত okay এইটো হল ঘৰৰ বাহিৰৰ হবি আৰু এইটো হল ঘৰৰ ভিতৰৰ হবি ঠিক আছে next আছে what is a kitchen garden a kitchen garden is a garden that produces vegetables for the family তাৰ মানে ঘৰৰ বাহিৰত যদি আপনি মাটি আছে তাতে আপনি কেইটামান সবজি শাক পাচলিবিলাক মানে কি বুলি কয় খেতি কৰিব পাৰে okay so সেইটো আপনি ঘৰৰ কাৰণে ইউজ কৰিব পাৰে সেই কাটি পিনে নিজে ঘৰত খাই লওক হেনেকুৱা টাইপ গতিকে এইটো হল কিচেন গাৰ্ডেন okay so a kitchen garden is a garden that produces vegetables for the family ঠিক আছে তাৰ মানে হেতু দি আপোনাৰ কি হয় সবজি বিলাক উলাব পাৰি আৰু হেতু ফ্যামিলি মেম্বার্স বিলাকক ধুনিয়াকে বনাই খাব পাৰি that is called kitchen garden okay next every morning I water the plants and clean the bed so what does bed mean here এতে যে bed শব্দটো আছে এটো কি অর্থ বুঝাইছে every morning I water the plants and clean the beds so এই bed বস্তুটো কি বুঝাইছে here bed means the surface ground on which plants stand মানে মাটি বুঝাইছে মাটি যে আছে ইয়াতে আপনার ধুনিয়াকে কি বুলি কয় প্লান্টস বিলাক থিয় দিয়ে হয়নে বুঝি পাইছে এইটুকে বেড বুঝি বুঝাইছে এইটু হল বেড ওকে so here bed means the surface ground on which plants stand okay থিয় দি থাকে next সাবস্টেন question number 2 a synonym is a word that has the same or nearly the same meaning as another word so example happy joyful okay so happy joyful দুটা মিনিং কি আছে আনন্দ হৈ থাকা গতিকে দুটা শব্দটো বেলেগ বেলেগ বাট অৰ্থটো কি আছে এটাই আছে আনন্দ গতিকে এইটো হল সিনোনিম বুলি কোৱা হয় কি বুলি কোৱা হয় সিনোনিম কি বুলি কোৱা হয় সিনোনিম সমানাৰ্থক শব্দ অসমীয়াত কি বুলি কোৱা হয় সমানাৰ্থক শব্দ okay so ইয়াক আমি synonym বুলি কওঁ from the box below choose words which are synonyms of given words and write each synonym next to the word in the blanks below গতিকে ইয়াতে আপোনাৰ তালিকাটো দিয়া আছে ইয়াৰে পৰা মানে একে থকা synonyms বিলাক লিখিব দিছে জয়টো কি হ'ব আপোনাৰ হ্যাপিনেস এটো ওকে হ্যাপিনেস জয় হ্যাপিনেস দুটা একে মিনিং আনন্দ বিউটিফুল তো কি হ'ব আপোনাৰ প্রিটি ইয়াতে প্রিটি আছে না প্রিটি মানে দেখাত ধুনিয়া মৰম লগা অ্যাক্টিভ মানে কি এনার্জেটিক ওকে অ্যাক্টিভ মানে বহুত মানে হি কি শক্তিশালী আছে এনার্জেটিক আছে মানে অ্যাক্টিভ হৈ থাকে অনবৰত লেজি নহয় আৰু যেতিয়া যি কাম দিয়া যায় আৰামছে কৰিব কাৰণে মানে ৰেডি হৈ থাকে তাক অ্যাক্টিভ বুলি কোৱা হয় এনার্জেটিক ওকে কি বুলি কম ইয়াক এনার্জেটিক ওকে ইয়াৰ pronunciation কেনেকুৱা হ'ব এনার্জেটিক এটো হল প্রিটি মোৰ pronunciationটো আপোনালোকে চাই থাকিব মই কেনেকৈ pronounce কৰো হেনেকে কি হ'ব আপোনালোকৰ ইংলিশটো অলপ pronunciation ভাল হৈ যাব ওকে হ্যাপিনেস এটো কি বুলি কম হ্যাপিনেস ওকে এটো লেজাৰ এটো কি হল লেজাৰ মানে অলপ আগতে কৈছিলো ফ্ৰী টাইম থকা গতিকে ফ্ৰী টাইমটো আপোনাৰ ইয়াতে দিয়া আছে এটো আপোনাৰ কি হ'ব ইয়ালে সিনোনিম হ'ব ওকে স্টার্ট মানে আৰম্ভণি কৰা ইয়াতে বিগিন আছে নে নাই গতিকে বিগিনটো কি বুজাব আপনার ইয়ারে সিনোনিম ওকে স্টার্ট ডেভেলপ মানে গ্রো করা বৃদ্ধি করা হেতু হল ইয়ারে ডেভেলপ ঠিক আছে ইয়াতে চাবচোন বাকি শব্দবিলাক যেনেকে আছে নহয় সেইবিলাক আপনার ইয়াতে বস্তুটো আহা নাই নহয় ইয়াতে চাবচোন আপনার 12টা শব্দ দিয়া আছে 1 2 3 4 5 6 7 8 9 10 11 12 12টা শব্দ আছে ঠিক আছে আৰু ইয়াতে 6টা মান দিয়া আছে সবৰে দুটা মানে সিনোনিমস আছে ওকে যেনেকে জয় হ্যাপিনেস লিখিব পাৰি লগতে ইয়াতে প্লেজার আছে নহয় এই প্লেজার মানে আপোনাৰ হ্যাপিনেস বুজায় ওকে মানে আনন্দ
ঠিক আছে, গতিকে হ্যাপিনেছো হ'ব, প্লেজাৰো বুজাব। অ'কে, তাৰপিছত বিউটিফুল যি আছে প্ৰিটিটো দিব, লগতে লাভলি বুলি দিব, লাভলি দেখাত ধুনীয়া বুলিয়ে কয়। অ'কে, এক্টিভটো এনাৰ্জেটিকটো হয়, লগতে স্পৰ্টি বুলি দিব, স্পৰ্টি মানে বহুত স্পৰ্টছৰ এক্টিভ হৈ থাকে। ঠিক আছে, নেক্সট আছে আপোনাৰ লেজাৰ, লেজাৰটো ফ্ৰী টাইম থাকে, লগতে স্পেয়াৰ টাইমো আছে, স্পেয়াৰ টাইম মানে লেজাৰে বুজায়, গতিকে স্পেয়াৰ টাইম দিব ইয়াতে। ঠিক আছে, ষ্টাৰটো যে আছে নহয় বিগিন, এটাটো বিগিন বুলি দিব। অ'কে, বিগিন মানে আৰম্ভণি কৰা। অ'কে, এইটো চাবচোন বিগিন, আৰু লগতে ইয়াতে আছে আপোনাৰ লঞ্চ কৰা, লঞ্চ মানেও আৰম্ভণি কৰাই হয়। ঠিক আছে, ডেভেলপ মানে কি গ্ৰ' কৰা, আৰু লগতে ইভলভ, ইভলভ মানে ওলোৱা, গ্ৰ' হৈ আছে বস্তুটো। ঠিক আছে, গতিকে এনেকে মই দুটা দুটা আপোনাৰ চবৰে synonyms দি দিছো হা। নেক্সট question number 3 চাবচোন, look at the pictures of objects given below, ইয়াৰ এই অবজেক্টছ বিলাক দিয়া আছে, বস্তুবিলাক, অবজেক্ট মানে কি বস্তু হা, গতিকে বস্তু বিলাকৰ পিকচাৰ দি আছে। ইচ অবজেক্ট ইজ ৰিলেটেড টু এন এক্টিভিটি, চবৰে এটা এটা এক্টিভিটিৰ লগত জড়িত হৈ আছে। চ' ৰাইট দ্য নেম অফ দ্য অবজেক্ট এণ্ড ৰিলেটেড এক্টিভিটি। অ'কে, ইয়াতে যে ডেছ দি আছে ইয়াতে লিখিব দিছে, ওৱান হেজ বিন ডান ফৰ ইউ, এটাটো দিয়া আছে আমাৰ কাৰণে। অ'কে, চ' কোন এইটো আছে আপোনাৰ, এইটো বেট মানে ক্ৰিকেটৰ লগত জড়িত হৈ আছে, এইটো চাইক্লিং হ'ব, নহয় এইটো ষ্টাডিৰ লগত জড়িত হৈ আছে, এইটো ৰিডিং বুকছ ইজ হেভি, এইটো আপোনাৰ নাও চলোৱাটো আছে। গতিকে চ' ইয়াতে চাবচোন, আগতেতো এটা আপোনাৰ পিকচাৰ দিয়া আছিল গিটাৰৰ, নহয় ইয়াতে আপোনাৰ গিটাৰ বুলি আছিল এটা। অ'কে, এনেকে গিটাৰ বুলি আছে, নহয় ইয়াতে আপোনাৰ কিতাপত দি দিছে যে এইটো বস্তুটো কি হয়, গিটাৰ হয়। কি হয়, গিটাৰ। আৰু গিটাৰটো কিহৰ লগত জড়িত হৈ আছে, ছিংগিঙৰ লগত, নহয় ছিংগিঙৰ লগত জড়িত হৈ আছে। ঠিক আছে, চেম এইটো বেট, এইটো কি হয় বস্তুটো, বেট বুলি কম, BAT বেট, বেটটো মোৰ কিহৰ লগত জড়িত হৈ আছে, ক্ৰিকেট, যেনেকে মোৰ ক্ৰিকেট ইজ মাই হবি। অ'কে, গতিকে এইটো ক্ৰিকেটৰ লগত জড়িত হৈ আছে। এইটো চাইকেল, এইটো কি বুলি কম, বাইচাইকেল বুলি দিওঁ মই, বাইচাইকেল। আৰু এইটো কিহৰ লগত জড়িত হৈ আছে, চাইক্লিং হা, চাইক্লিং ইজ মাই হবি। এইটো বুকছ আছে। অ'কে, বুক, আৰু এইটো কিহৰ লগত জড়িত হৈ আছে, ৰিডিঙৰ লগত, ৰিডিং বুকছ ইজ মাই হবি। অ'কে, এইটো পেন আছে, এইটো পেন, নহয় আৰু জড়িত কিহৰ লগত হ'ব, ষ্টাডিৰ লগত, ষ্টাডিং। অ'কে, পেন এইটো এইটো কলম হয় নে নহয়, এইটো কলম হয়, পেন, আৰু পেনটো কিহৰ লগত জড়িত হৈছে, ষ্টাডিঙৰ লগত। এইটো নাও মানে boat। অ'কে, আৰু boatটো কিহৰ লগত জড়িত হৈ আছে, মই এইটো একবাৰ ধুনীয়াকে দি দিওঁ, আপোনালোকে ধৰিবই নোৱাৰিব। অ'কে, চ' boatৰ স্পেলিং কি হয়, BOAT। অ'কে, BOAT, আৰু এইটো কিহৰ লগত জড়িত হৈ আছে, বটিঙৰ লগত। ঠিক আছে, BOATING, বটিং। ঠিক আছে, বুজি পাইছে আপোনালোকে হা। এইটো হ'ল ক্ৰিকেটৰ লগত, প্লেইং ক্ৰিকেট, নহয় আৰু আপোনাৰ এইটো হ'ল চাইক্লিং, এইটো হ'ল ৰিডিং। ঠিক আছে, নেক্সট হ'ল ষ্টাডিং, আৰু তাৰে নেক্সট হ'ল বটিং। এইবিলাক হবি নেম হয়। ঠিক আছে, নেক্সট ইয়াতে চাবচোন question number 5, পাৰভিনছ হবি ইজ বেকিং হা, পাৰভিনৰ হবিটো কি আছে, বেক কৰা। চ' ইয়াতে আপোনাৰ ৰাইমিং কৰি পেলাই বেক, শ্বেক সেনেকুৱা টাইপ শব্দ ইউজ কৰিব দিছে। চ' জুৰি ছেড টু পাৰভিন, প্লিজ টেল মি হাউ টু বেক এ কেক। অ'কে, কেকটো কেনেকে বেক মানে বনাব পাৰি। অ'কে, চ' এইটো ৰাইমিং ৱৰ্ড হ'লে নহয়, ৰাইম কৰা মানে কি শুনাওতে একেই যেন লাগে, তাকে আমি ৰাইমিং বুলি কওঁ। অ'কে, চ' বেকৰ লগত কেকটো মিলিছে নে নাই, যেনেকে বেকৰ লগত শ্বেক মিলিছে, সেনেকে বেকৰ লগত কেকো মিলিছে। পাৰভিন replied, preheat the oven to 350 degrees Celsius and gather all the ingredients you need to bake a cake. ঠিক আছে, take 2 cups of flour, 2 কাপ ফ্লোর আটা লব, টেক লব দিছে, টেকো এটা আপোনাৰ বেকৰ বা কেকৰ ৰাইমিং ৱৰ্ডে হয়। ওকে, তাৰপিছত 4 eggs, 1 cup sugar, 1 cup butter or oil, 1 teaspoon full baking powder, এইবিলাক আপোনাৰ ইনগ্ৰেডিয়েন্টস আছে কেক বনোৱাৰ। চাবচোন ইয়াতে ধুনীয়াকে আপোনালোকৰ এটা প্ৰসেস দি দিছে কেক কেনেকৈ বনাব পাৰি, আপোনালোকে এইটো পঢ়ি পেলাই ধুনীয়াকে ঘৰতো বনাব পাৰি কেক বিলাক। ঠিক আছে, তাতে ভ্যানিলা এসেন্স দিলে ফ্লেভাৰৰ কাৰণে। ঠিক আছে, সুগাৰ মানে চেনি, এগ মানে কণী, এইটো হ'ল আটা, নহয় এইটো বাটাৰ বা তেল। ওকে, অইল, আৰু এইটো বেকিং পাউডাৰ আপোনালোকৰ ঘৰতো আছে, ভ্যানিলা এসেন্স ফ্লেভাৰৰ কাৰণে দিলে, গতিকে এইবিলাক বস্তু দি পেলাই আপুনি ধুনীয়া কেক বনাব পাৰে। ইউ উইল নিড এ কেক পেন, এটা বাচন লাগিব য'ত বনাব, এণ্ড এ sieve টু। Put the flour and baking powder into the sieve. Sieve মানে য'ত আপনি সেকিব পাৰি। ওকে, বস্তুটো shake the sieve to remove lumps, lumps যে মোটা মোটা হৈ যায় এইটো গুচাবৰ কাৰণে ইউজ কৰা হয়। If any, cream the butter and sugar, add a few drops of vanilla essence, এতিয়া essence দিলো,
Take the mixture is in light and creamy. Okay, এতিয়া বস্তুটো মিক্সাৰটো লাইট আৰু ক্ৰিমি টাইপ কৰিলো. Okay, ইয়াতে এটা শব্দ আছে টেক কেয়াৰ. Okay, টেক কেয়াৰ টু, আকৌ এটা জাগা ড্যাশ আছে মেক, M-A-K-E. Okay, M-A-K, টেক কেয়াৰ টু মেক দ্য মিক্সাৰ লাইট and creamy. Okay, beat in the eggs, তাৰ মানে এগটো মাৰি পেলাই ফুটাব দিছে, and shake them one at a time, একবাৰ মিলাব দিছে চামুচেদি. Add the dry mixture to the wet mixture little by little, মানে লাহে লাহেকে মিলাই থাকিব দিছে. Don't forget to grease the cake pan, pan যে আছে তাক গ্ৰীজ কৰিব দিছে, মানে তেল লগাব দিছে. And dust it with flour, নহয় অলপ ওপৰেদি ফ্লোৰ যাব দিছে. Then bake the smooth mixture and pour it into the pan. Okay, now place the mixture in the oven till your cake turns golden brown. ঠিক আছে, গতিকে ধুনীয়াকে প্ৰচেছ বিলাক দি দিছে নহয়. য'ত য'ত আপোনাৰ ড্যাশটো আছে নহয় তাতে টেক আছে, মেক আছে, কেক আছে, সেইবিলাকে শব্দ আছে. এইটো M-A-K-E হা. তাতে আপোনাৰ কিতাপৰ এটা শব্দ আছে, জাগাটো দিছে, ইয়াতে মোৰ টেকনিচিয়ান মিষ্টেক হৈছে, গতিকে মই ইয়াতে লিখি দিছো টেক কেয়াৰ টু মেক দ্য মিক্সচাৰ লাইট এণ্ড ক্ৰিমি. ঠিক আছে, ধুনীয়াকে লিখি ল'ব দেই আপোনালোকে. নেক্সট চাবচোন কুৱেশ্যন নম্বৰ 6টো আছে যে পাৰ্চনেল ট্ৰেভেল. যদি আপুনি ক'ৰবাত ঘূৰিব যায় তাৰে আগতে প্লেনিং কৰি লয় যে মই কোনদিনা যাম, কোনদিনা তাৰে পৰা আহিম, ক'ত থাকিম, কেতিয়া কি কৰিম, চব প্লেনিং কৰা যায়, তাক আমি কি বুলি কওঁ ইটিনাৰী বুলি কোৱা হয়. কি বুলি কোৱা হয় ইটিনাৰী. এতিয়া পাৰ্চনেল ট্ৰেভেলৰ কাৰণে তাৰ দিয়া আছে ৰকটিমছ হবিজ ট্ৰেভেলিং, সি ঘূৰাটো বেছি ভাল পায়, and he loves visiting places. Okay, so he always prepared his itinerary before traveling, মানে ঘূৰাৰ আগতে কি কৰি লয় ধুনীয়াকে ইটিনাৰীটো বনাই লয় যে মই ক'ত কেনেকে থাকিম, কেতিয়া যাম, কেতিয়া আহিম তাৰে পৰা. Okay, he lives his itinerary with his mother, মাদাৰ লগত মাৰ লগত থাকে, মাৰ লগতে বনাই বস্তুটো আৰু যায়. Okay, his mother knows where is he by looking at his itinerary. তাৰ itinerary চাই পেলাই তাই ধৰি লয় মাকে যে সেই ল'ৰাটো ক'ত হ'ব এতিয়া. এতিয়া চাবচোন এতিয়া ধুনীয়াকে ইটিনাৰীটো বনোৱা আছে. ডেষ্টিনেশ্যন মাজুলী, মাজুলী ঘূৰিব গৈছে, ঘূৰিব যাব. ডিউৰেশ্যন অফ ষ্টে, কিমান দিন থাকিব, 2 দিন হা. ডিপাৰ্চাৰ মানে তাৰ পৰা কেতিয়া ওলাব, 10 নৱেম্বৰ, চৰি মানে কি আৰু ঘৰৰ পৰা কেতিয়া ওলাব, 10 তাৰিখে, আৰু এৰাইভেল তাতে কেতিয়া পাব, 12 নৱেম্বৰ. ঠিক আছে, and place of stay, ক'ত ক'ত থাকিব এইবিলাক জাগাৰ নাম দিয়া আছে. Okay, what to do, কি কৰিব, চেট্ৰাছ ঘূৰিব, ৰাস উৎসৱ বিলাক চাব নহয়, লোকেল মাৰ্কেটছ বিলাক চাব, সেই হৈছে তাৰ ইটিনাৰী. গতিকে ইটিনাৰী বস্তুটো বুজি পাইছে কি বস্তু হয়নে. এতিয়া সেনেকে ইটিনাৰী বস্তুটো কি আছে, ইট ইজ এ প্লেন অফ জাৰ্নি. Okay, it is a plan of journey, আৰু it is a travel plan, where will you go, when you will be there, and what you will do, তাতে মানে কি কৰিব নহয়, what you will do etc. So আপনি কেতিয়া ক'ত যাব, কি কৰিব, এভৰিথিং যে প্ল্যান কৰা যায় তাকে আমি ইটিনাৰী বুলি কওঁ. সো ইটিনাৰী ইয়াতে চাব, ইয়াতে কৈছে যে আপনি নিজা ভেকেশন নিজে কওঁ যে আপোনাৰ ইটিনাৰী কেনেকুৱা হ'ব. সো ডেষ্টিনেশ্যন মই এনেই দি দিছো শিৱসাগৰ অসম হা. এইটো আপোনালোকে নিজাকৈও বনাব পাৰে. ডিউৰেশ্যন অফ ষ্টে 2 দিন, ডিপাৰ্চাৰটো আপোনাৰ 5 তাৰিখ, আৰু এৰাইভেলটো সেম হ'ব, সেইদিনাই যাই পাব 5 তাৰিখে. প্লেচ অফ ষ্টে আংকাল হাউচ অফ শিৱসাগৰ, শিৱসাগৰ এটা মোৰ ফুৰাৰ আছে জাগা, তাতেই থাকিম. হোৱাট টু ডু টু ভিজিট, ৰংঘৰ, তলাতল ঘৰ, কাৰেংঘৰ নহয়, এইটো কাৰেং হ'ব, কাৰেংঘৰ, শিৱদৌল, জয়দৌল, দেৱীদৌল, বিষ্ণুদৌল, জয়সাগৰ, এণ্ড আদাৰ ইম্পৰ্টেণ্ট চাইটছ. ঠিক আছে, গতিকে আপোনাৰ এইবিলাক জাগা কি হ'ব, ঘূৰা যাব হা. আপোনালোকে নিজে বনাই পেলাই বেলেগ কিবাও দিব পাৰে. অকে, 7 নম্বৰ কুৱেশ্যনটো চাব, ৰিড দিছ চেন্টেন্স এণ্ড নোট দ্য পাৰ্ট অফ দ্য চেন্টেন্স ইন আইটেলিক্স. আইটেলিক্স যে দিয়া আছে এইটো আইটেলিক্স, ইয়াক আমি কি বুলি কওঁ, আইটেলিক্স. শব্দটো দেখাত বেলেগ যেন লাগিছে না, ইয়াক আইটেলিক্স বুলি কওঁ. So a happy person is usually as busy as a bee. এটা happy person যোনে আনন্দত থাকে মানুহজন, সেই মানে বি মানে আপুনি জানে নহয়, মোৰ নিচিনা মধুমক্ষীটো যে হয়, গতিকে সেই সেনেকে সিহঁতৰ যেনেকে বিজি হৈ থাকে, সেই মানুহ সদায় হেপী হৈ থাকে হা. So the বিটো হয় এনে অনবৰত বিজি হৈ থাকে, বুজি পাইছেনে, অনবৰত কাম কৰি থাকে, ওলাইয়ে থাকে মুখৰ পৰা. So the part of the sentence in Atlas is called an idiom. এইটো কি বুলি কোৱা হয়, আইডিয়াম বুলি কোৱা হয়. Okay, it means very busy. এইটো বুজাইছে যে সেই মানুহজন বহুত বিজি হয়. So সেনেকুৱা আপোনাৰ the use of common idioms make English appear more natural. So the common English idioms are, সেনেকে কেইটামান দিয়া আছে এটা idioms বিলাক, যেনেকে a blessing in disguise. Okay, bag and baggages, beat about the bush. Okay, গতিকে এইবিলাক আপোনাৰ কেইটামান
দিয়া আছে items বিলাক আপোনালোক try to use these items in sentences of your own আৰু এইটো নিজাকে বনাব দিছে you can look up the dictionary to learn their meanings ইয়াৰে meanings বিলাক আপোনালোকে নিজে চাব পাৰে so তাৰে মই sentence দি দিছো his removal from his job has become a blessing in disguise for him so he যে জবটো তাৰ এৰিব লগা হ'ল okay সেইটো তাৰ কাৰণে এটা ব্লেছিং হৈ গ'ল তাৰ কাৰণে ভালেই হৈ গ'ল ইন ডিসগাইজ ফৰ হিম মানে কোনো কাৰো চকুত নপৰে হা বাট তাৰ কাৰণে ভাল হৈছে সি তাৰে পৰা যে ওলাব পাৰিছে গতিকে তাৰ সি বস্তুটো ভালে পাইছে হা ব্লেছিং ইন ডিসগাইজ ব্লেছিং মানে কি আপোনাৰ ভগৱানে হা আপোনাৰ আশীৰ্বাদে দিছে দেখা গলে যে আপনি তাৰে পৰা ওলাইছে আপোনাৰ কাৰণে লাভ হৈছে বাট মানুহবিলাকে ভাবিব যে কি তাৰ লছ হৈ গ'ল তাৰ ওলাই দিলে জবৰ পৰা but actually ভালে পাইছে গতিকে তাকে মানে কি বুলি কওঁ a blessing in disguise okay next চাবচোন the boy left for Delhi with bag and baggages okay সি যে ল'ৰাটো আছিল সি কি কৰিছে দিল্লীৰ কাৰণে ওলাই গৈছে ঠিক আছে বেগ চেগ লৈ পেলে তাকে আমি কি বুলি কওঁ bag and baggages okay so the boy left Delhi for Delhi bag and baggage মানে বেগ মানে তাৰ বেগ মানে কি তাৰ যিমান বস্তুবিলাক আছিল সেইবিলাক লৈ পেলে সি দিল্লীৰ কাৰণে কি হ'ল ওলাই গ'ল হা এইটো বেগ এণ্ড বেগেজটো এটা আহি গ'ল নহয় হা তাৰমানে তাৰ লগত যিমান বস্তু আছিল সেইখিনি বেগ এণ্ড বেগেজ বুলি কয় ওকে ইউ উইল গেট নাথিং ইফ ইউ বিট about the bush যদি আপনি ইয়াৰ লাগি থাকে আপনি একো নাপায় তাৰমানে যদি আপনি ইয়াতে মাথা বেছি মাৰি আছে বিট about the bush মানে কি আপনি যদি ইয়াতে লাগি আছে then you will get nothing মানে আপনি একো লাভ নহয় মানে ইয়াতে যদি মাথা মাৰি থাকে বুজি পাইছে তাকে কৈছে বিট about the bush okay question number 8 sabasun in class 6 you learned that we can make a new word by adding suffix নহয় suffix মানে কি যদি আৰম্ভণিত a letter group of letters added to at the end of a word is called suffix যদি এটা শব্দ আছে ঠিক আছে suppose ইয়াৰে পৰা কলো মই treat এই treator যেতিয়া লাষ্টৰ ফালে ment লগাব এইটোক suffix বুলি কম কি বুলি কম suffix okay আৰু ইয়াতে যদি আগৰ ফালে লগাও যেনেকে আপোনাৰ suppose এটা উদাহৰণ suppose ললো মই courage ঠিক আছে courage যেতিয়া মই en আগতে লগাই দিম এই en টো কি হল prefix হল ঠিক আছে prefix যদি আগৰ ফালে লগাও সেইটো হল prefix যদি লাষ্টৰ ফালে লগাও তেনে এইটো হ'ব suffix ঠিক আছে বুজি পাইছে বস্তুটো prefix and suffix দুটা বস্তু হয় এটা হয় prefix এইটো আগৰ ফালে লগোৱা হয় আৰু এটা হয় suffix মানে লাষ্টৰ ফালে লগোৱা হয় শব্দকেইটা okay so ইয়াতে চাবচোন advance এডভান্সৰ যদি মেন্ট লগাই দিও মেন্ট টু হল suffix লাষ্টৰ ফালে লগাই আছো নহয় গতিকে এইটো কি হ'ব suffix okay so advancement হৈ যাব ঠিক আছে এইটো হ'ব কি advancement ঠিক আছে treator লগত যদি মেন্ট লগাই দিও এইটো কি হ'ব treatment same way encourage লগত যদি মেন্ট লগাই দিও কি হ'ব encouragement entertainment নহয় entertainer লগত যদি মেন্ট লগাই দিও এইটো কি হ'ব entertainment হ'ব ঠিক আছে এইটোকে আমি কি বুলি কওঁ suffix বুলি কওঁ now read the lesson and write in the box the words ending with the following suffix এতিয়া কেইটামান শব্দ আছে সেইবিলাক আমাক কি কৰিব দিছে চাব দিছে কিন্তু আপোনাৰ কিতাপত দিয়া আছে ion যদি লগোৱা হয় এইবিলাক suffix হয় যদি লাষ্টৰ ফালে এড কৰা হয় তেনে কম্বিনেশন এটো ion দিয়া আছে না competition ion communication relaxation এইবিলাক আমাৰ আর লাষ্টৰ ফালে দিয়া আছে ওকে এইবিলাক হল suffix আচ্ছা ing যেতিয়া লগোৱা হয় ing যেনেকৈ collecting listening reading gardening traveling swimming trekking এইবিলাক হল আমাৰ লাষ্টৰ ফালে লগাইছে এইটো এইবিলাকো আমাৰ suffix বুলি কোৱা হয় ওকে মেন্ট লগালে advancement treatment encouragement entertainment অলপ আগতে কৈ দিছো এইবিলাক নহয় গতিকে এইবিলাক আমাৰ লেসনত দিয়াই আছে ঠিক আছে এতিয়া ট্ৰেকিং যে আছে নহয় ট্ৰেকিং মানে জানেনে ট্ৰেকিং টো বস্তুটো কি ভৰি দি খুচকাৰি কৰবাত ফুৰিব যোৱা ঠিক আছে গতিকে এইটো হল আমাৰ কি বুজাইনো ট্ৰেকিং কৰা যদি আইছৰ জাগাত পাহাৰী এলেকাত যদি গৈ আছে হিলি এৰিয়াজত তাতে কিবা ধৰি ধৰি যাই যাব লাগে এইটো ট্ৰেকিং বুলি কয় ঠিক আছে কি বুলি কয় ট্ৰেকিং ওকে আন্ডাৰস্টুড নেক্সট সাবজেক্ট প্লেইং পেইন্টিং সিঙ্গিং ভিজিটিং ওয়াটারিং লার্নিং ডুইং এন্টারটেইনিং রিল্যাক্সিং গতিকে এইবিলাক হল আপনার আইএনজি লগাই পেলে কি কৰিছে আপনার দেখুৱাইছে suffix ওকে সো ট্ৰেকিং কৰা মানে বুজি পাইছে আপনার কি বুলি কয় যেতিয়া হিলি এৰিয়াজত যেতিয়া খুচকাৰিব লগা হয় ঠিক আছে তাকে আমি কি বুলি কওঁ ট্ৰেকিং বুলি কওঁ যেনেকে ইমেজটো চাই লব ঠিক আছে question number 9 read the lesson and locate the sentences where the following phrasal verbs beginning with take occur so write the sentence in the space given below and use the word web যেনেকে up take out
ওকে আপোনালোকে লেসনটো পঢ়িলে তাতে টেক বুলি শব্দটো যে আছে তাৰ লগত ফ্ৰেজ বিলাক ইউজ কৰা গৈছে যেনেকে টেকৰ লগত আউট দিলে এইটো এটা ফ্ৰেজ হৈ গ'ল টেক আউট টেক ঠিক আছে টেক আপ গতিকে এনেকুৱা ইয়াৰ দুটা বেলেগ বেলেগ মিনিং হৈ যায় চ' টেক আউট আৰু টেক আপ দুটা শব্দ আহি গ'ল দুটা ফ্ৰেজ হ'ল ইয়াতে নহয় ইয়াতে টেক শব্দটো এটাই আছে বাট টেক আউট এটা শব্দ হ'ল এইটো এটা ফ্ৰেজ হ'ল আকৌ টেক আপ এইটো এটা ফ্ৰেজ হ'ল মানে টেক আপ মানে কি এইটো আপুনি আৰম্ভণি কৰিলে এনেকুৱা টাইপ ঠিক আছে টেক আউট মানে লৈ যোৱা এনেকুৱা টাইপ চ' আই লাইক টু টেক আউট মাই হাৰমনিয়াম এণ্ড প্লে টিউনছ অন ইট ঠিক আছে মই কি কৰিছো মই নিজৰ হাৰমনিয়ামটো ল'ব বিচাৰিছো লৈ যোৱা মানে টেক আউট মানে লৈ যোৱা এনেকুৱা টাইপ অ'কে চ' আই লাইক টু টেক আউট মাই হাৰমনিয়াম মই হাৰমনিয়াম নিজে ল'ব বিচাৰিছো এণ্ড প্লে টিউনছ অন ইট আৰু কি টিউনছ মানে গানটো বজোৱাটো মই শিকোঁ অ'কে আই টেক আউট মাই পেইণ্ট বক্স এণ্ড ব্ৰাছ এণ্ড কিপ মাই চেল্ফ বিজি মই নিজৰ পেইণ্ট বক্সটো ল'ম আৰু মই তাতে নিজকে বিজি কৰিবৰ কাৰণে ব্ৰাছিং কৰিম কালাৰ কৰিম পেইণ্ট কৰি থাকিম অ'কে আই ইউজ টু টেক আউট দ্য ষ্টেম্পছ ফ্ৰম দ্য ইনভেলপছ এণ্ড ষ্টিক দেম ইন এলবাম চ' মই ইনভেলপছ বিলাকৰ পৰা ষ্টেম্পটো ল'ম কালেক্ট কৰিম আৰু কি কৰিম তাতে এলবাম এটা ৰাখিম তাতে ষ্টিক কৰি দিম মানে গামেদি লগাই দিম সেইটো এটা হবি হ'ল অ'কে বুজি পাইছে আগেন নেক্সট আছে আপোনাৰ বি ক্যান কিপ আওয়ারসেলভস বিজি এন্ড অ্যাক্টিভ ইফ উই টেক আপ এ হবি সো টেক আপ মানে যদিও আপনি এটা হবি লৈ লয় ওকে টেক আপ মানে লৈ লয় এটা গ্ৰহণ কৰি লয় দেন ইউ ক্যান কিপ ইয়োৰসেলফ বিজি আপনি নিজকে ব্যস্ত হিচাপে ৰাখিব পাৰে আৰু এক্টিভ হৈ থাকিব পাৰিব ওকে ভালো লাগিব সো এইটো দি মই টেক আউট আৰু টেক আপ দুটা বস্তু শব্দবিলাক দেখুৱাই দিওঁ সেন্টেন্স বিলাক নহয় try to frame sentence of your own using these phrasal verbs so Ranjan has taken up painting as his hobby so তাই কি ৰঞ্জনে কি কৰিছে পেইন্টিং টু এটা নিজৰ হবি হিচাপে গ্ৰহণ কৰিছে taken up and she took out the picture from the album তাই কি কৰিছে এলবাম পৰা এই পিকচাৰটো ওলাই দিছে take out took out তাৰে পৰা পিকচাৰ বিলাক ওলাই লৈছে okay that is called took out remove কৰা নহয় সো এইটো মোৰ ভিডিও লাষ্ট কোৱেশ্চন আছিল মই চাওকচোন ইয়াতে ইংলিছ লেসন 1 2 আছে ইয়াৰে যিমান এক্টিভিটি আছিল এভৰি এক্টিভিটি মই আপোনালোক দেখুৱাই দিছো কোৱেশ্চন আনসাৰ দিছো এই লগতে এক্টিভিটিজ বিলাকো দিছো নহয় গ্ৰামাটিকেল পোৰশন যাক আমি গ্ৰামাটিকেল পোৰশন বুলি কওঁ গ্ৰামাৰ সেইখিনিও মই দিছো আপোনালোকক ঠিক আছে গতিকে আপুনি ভালকে ইয়াৰ পৰা কোৱেশ্চন আনসাৰ গ্ৰামাৰ খিনি ধুনীয়াকে চাই ল'ব লিখি ল'ব লগতে মই বুজাই দিছো গতিকে বুজাৰো চেষ্টা কৰিব ঠিক আছে যদি ভিডিওটো ভাল পাইছে নহয় লাইক বাটন প্ৰেছ কৰিব ওকে আৰু যদি সাবস্ক্ৰাইব কৰা নাই দেন প্লিজ সাবস্ক্ৰাইব মাই এক্সাম জ্যোতি চেনেল ওকে এক্সাম জ্যোতি চেনেল ওকে আৰু যিমান পাৰে শ্বেয়াৰ কৰিব মোৰ ভিডিওজ কেইটা ওকে কিপ শ্বেয়াৰিং মাই ভিডিওজ থ্যাংক ইউ ফৰ ওয়াচিং জয় হিন্দ